বিকশিত ভাৰত বিল্ডাথন 2025 প্ৰজেক্ট শিৰোনাম গ্ৰামীণ পৰিয়ালৰ বাবে পৰিৱেশ বান্ধৱ বাঁহৰ জলবাহী ঠেলাগাড়ী সমস্যাৰ বিৱৰণ। চাহ বাগান সংলগ্ন গ্ৰামীণ অঞ্চলসমূহত মহিলাসকলে প্ৰায়ে বহু দূৰ পথ পাৰ হৈ পৰিয়ালৰ বাবে পানী অনাৰ কাৰণে খোজকাঢ়ি যায়। তেওঁলোকে সাধাৰণতে মূৰত বা কঁকালত কলহ বাল্টি কঢ়িয়াই আনে, যাৰ ফলত তেওঁলোকৰ শৰীৰত অত্যাধিক চাপ, কঁকাল বিষ আৰু কাটি দেখা যায়। এই দৈনন্দিন শাৰীৰিক কষ্টৰ বাবে মহিলাসকলে সময় আৰু শক্তি দুয়ো নষ্ট কৰে, যি সময় অন্য গঠনমূলক কামত ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন। সেয়ে পানী কঢ়িয়াবলৈ সহজ কাম, খৰচৰ আৰু পৰিৱেশ বান্ধৱ সমাধান এটাৰ প্ৰয়োজন আছে। প্ৰস্তাৱিত সমাধান: আমি এখন বাঁহ আৰু কাঠেৰে নিৰ্মিত বাঁহৰ জলবাহী ঠেলা গাড়ী প্ৰস্তাৱ কৰিছো, যি সম্পূৰ্ণভাৱে স্থায়ীভাৱে উপলব্ধ বাঁহ, কাঠ আৰু ৰছীৰে তৈয়াৰ কৰা হৈছে। এই গাড়ীখন পাতল, দৃঢ় আৰু বৃহৎ কাঠৰ চকা থকা বাবে সহজে টানি বা ঠেলা মাৰিব পাৰি। একে সময়তে একাধিক পানীৰ ভৰ্তি কলহ বা বাঁহত ফলত সময়ত আৰু শ্ৰম দুয়ো ৰাহি কৰিব পাৰি। মুখ্য বৈশিষ্ট্যসমূহ: পাতল আৰু দৃঢ় বাঁহ আৰু কাঠেৰে তৈয়াৰ, সহজে টানি বা ঠেলা মাৰিব পাৰি। পানীৰ বাবে বিশেষ নক্সা, সমতল তল আৰু কাঠৰ সহায় যাতে একাধিক কলচী সুৰক্ষিতভাৱে ৰাখিব পাৰি। পৰিৱেশ বান্ধৱ, 100% জৈৱ বিনষ্টযোগ্য আৰু স্থানীয় সামগ্ৰীৰে নিৰ্মিত, কম খৰচৰ, সুলভ মূল্য আৰু গ্ৰামীণ এলেকাত সহজে পুনৰ নিৰ্মাণযোগ্য, অসমতল পথৰ উপযোগী, ডাঙৰ চকাৰে যিকোনো পথত সহজে চলিব পাৰে। লাভসমূহ: শাৰীৰিক কষ্ট হ্ৰাস কৰে, কঁকাল, কান্ধ আৰু হাতৰ ওপৰত চাপ কমে। সময়: একে সময়ত একাধিক পানীৰ কলহ বা বাল্টি কঢ়িয়াব পাৰি। গ্ৰামীণ উদ্ভাৱন প্ৰচাৰ কৰে, স্থানীয় কৌশল আৰু সৰল সঁজুলিৰ ব্যৱহাৰ। মহিলাসকলে শক্তিশালী কৰে, গৃহস্থলীৰ কামত সহায় কৰি জীৱনৰ গুণগত মান উন্নত কৰে। বৈশিষ্ট্য: এই প্ৰজেক্টটো বিশেষকৈ চাহ বাগান আৰু গ্ৰাম্য মহিলাসকলৰ দৈনন্দিন পানী পোৱাৰ সমস্যাৰ সমাধানৰ বাবে উদ্ভাৱিত। ধাতুৰ ঠেলা গাড়ীৰ তুলনাত ই পাতল, কম খৰচ আৰু স্থানীয়ভাৱে মেৰামতিযোগ্য। পৰম্পৰাগত বাঁহ কৌশলৰ সৈতে আধুনিক নক্সা চিন্তাধাৰাৰ সংমিশ্ৰণ। ব্যৱহাৰ সামগ্ৰীসমূহ: বাঁহৰ দণ্ড, ফ্ৰেম আৰু হেণ্ডেলৰ বাবে, কাঠৰ তক্তা গাড়ীৰ তল আৰু চকাৰ বাবে, ৰছী সংযোগ আৰু গাঁথনিৰ বাবে। প্ৰয়োগ ক্ষেত্ৰ: গৃহস্থলীৰ কঢ়িয়াবলৈ, শাক-পাচলি, চাউল, জাৰি কঢ়িয়াবলৈ। অন্য গ্ৰামীণ ব্যৱহাৰ সহজে ৰূপান্তৰযোগ্য। আনুমানিক খৰচ: সামগ্ৰী প্ৰায় 10 টকা, বাঁহৰ দণ্ড 15 টকা, কাঠৰ তক্তা 300 টকা, কাঠৰ চকা 300 টকা, দাৰি আৰু পেৰ 50 টকা, মুঠ খৰচ 800 টকা। সামৰণি: বাঁহৰ জলবাহী ঠেলাগাড়ী এখন এক ব্যৱহাৰযোগ্য, কম খৰচ আৰু পৰিৱেশ বান্ধৱ উদ্ভাৱন যি